হেল্ল' এভৰিৱান, আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ আহিলোঁ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ পেলাই। যদি আপুনি কণ্টেণ্ট ক্ৰিয়েটাৰ হয়, যদি আপুনি ফেচবুকত কাম কৰে, তেন্তে হ'লে এইটো ভিডিঅ'টো আপোনাৰ কাৰণে ইনফৰ্মেটিভ ভিডিঅ' হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই ল'ব। ইয়াত মই কিছুমান ছেটিঙৰ বিষয়ে ক'ম, যিটো ছেটিং আপুনি অন কৰি থ'লে আপোনাৰ পেজত ফলোৱাৰ বাঢ়িব বা আপোনাক বেছি ফ'ল' কৰিব। গতিকে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। যদি ভিডিঅ' ভাল লাগে তেন্তে হ'লে লাইক এটা কৰি যাব আৰু শ্বেয়াৰো কৰি দিব। দেৰি নকৰোঁ, আগবাঢ়ো। এই ছেটিং কেইটানো কি হয় জানি লওক। আপুনিও আপোনাৰ ফোনত অন কৰি লওক, তাৰপিছত আপোনাৰো পেজত ফলোৱাৰ বাঢ়িব। প্ৰথম ফেচবুক অ'পেন কৰি ল'ব। ফেচবুক অ'পেন কৰাৰ পাছতে ওপৰত দেখিব পাৰিছে এইটো তিনিটা লাইন আছে। তিনিটা লাইনত টিক কৰি দিব। টিক কৰাৰ পাছত আপুনি দেখিব ইয়াতে তলত অকণমান স্ক্ৰল কৰি আহিলে মানে তলতে ছেটিং আৰু প্ৰাইভেচি দিয়া আছে। ছেটিং এণ্ড প্ৰাইভেচি এইটো টিক কৰি দিব। টিক কৰাৰ লগে লগে ওপৰত আকৌ এবাৰ ছেটিংছ আহিলে, এই ছেটিঙত টিক কৰি দিয়ক। ছেটিঙত টিক কৰাৰ পাছতে এইটো অ'পেন হৈ গ'ল। তাৰপিছত ইয়াতে তলত দেখিব অডিয়েন্স এণ্ড ভিজিবিলিটি। এইটো হ'ল অডিয়েন্স, মতলব যিবিলাক আপোনাৰ ফলোৱাৰ বা ফ'ল' কৰিব সেই তেওঁলোকৰ, আৰু এনছৰ যোনটো প্ৰফাইল বা পেজ, তাতে টাইম লাইনত শ্ব' কৰিব আপোনাৰ পেজটো। তাৰপিছত তাহাঁতি ফ'ল' কৰিব। এইটোৱে হয় মেইন বস্তু। ইয়াত কিছুমান ছেটিং দিয়া আছে। আজি আমি এটা ছেটিঙৰ বিষয়ে জানিম। সেইবিলাক অন কৰি থ'লে আপোনাৰো ফলোৱাৰ বাঢ়িব। ইয়াৰ পৰা চাব 3 নম্বৰত দিয়া আছে হাউ পিপুল ফাইণ্ড এণ্ড কণ্টেক্ট ইউ। মানে মানুহবিলাকে আপোনাক কেনেকৈ বিচাৰি পাব, এইটোৱে অন কৰিব লাগিব। ক্লিক কৰি দিয়ক। তাৰপিছত দেখিব পাৰিছে যে প্ৰথমতে আহিছে হু কেন চেণ্ড ইউ ফ্ৰেণ্ড ৰিকুৱেষ্ট। এতিয়া য'ত আপোনাৰ পেজ হয়, আপোনাক ফ্ৰেণ্ড ৰিকুৱেষ্ট নহয়, আপোনাক ফ'ল' কৰিব লাগে। তাৰ কাৰণে এইটো ছেটিংটো মিলাই ল'ব, চাই ল'ব আপোনাৰ তাতে কি দিয়া আছে। 1 নম্বৰ হ'ল, ইয়াত ক্লিক কৰাৰ পাছত দেখিব প্ৰথমতে আছে ওপৰত এভৰিৱান আৰু তলত আছে ফ্ৰেণ্ড অফ ফ্ৰেণ্ড আৰু কাৰোবাৰ হ'ব পাৰে অনলি মি। 3টা অপশ্যন দিয়া থাকিব পাৰে। তাৰে যদি এভৰিৱান আছে তেন্তে তলত ফ্ৰেণ্ডছ অফ ফ্ৰেণ্ডছ কৰি দিম। মানে কি হ'ল, এভৰিৱান কৰি দিলে মানে হ'ব আপোনাৰ যোনটো পেজ আছে চবৰ টাইম লাইনত দেখাব এড ফ্ৰেণ্ড বুলি। যদি আপুনি ফ্ৰেণ্ডছ অফ ফ্ৰেণ্ডছ কৰিলে মানে অনলি খালি আপোনাৰ যিবিলাক বন্ধু আছে তাহাঁতৰ তাতেহে দেখাব, বেলেগবিলাকত ফ'ল' বুলি দেখুৱাব। তো ফ'ল' কৰিলে হেৰি হয়, ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাবলৈ নহয়, ফ'ল' কৰিব লাগে আপোনাক, তেতিয়াহে আপোনাৰ ফলোৱাৰ বাঢ়িব। তো সেইকাৰণে ফ্ৰেণ্ডছ এণ্ড ফ্ৰেণ্ডছত ক্লিক কৰি পেলাই তলতে ছেভ দিয়া আছে, এইটো ছেভতে ক্লিক কৰি দিব। তাৰপিছতে নেক্সট আহিলে হু কেন চি ইয়ৰ ফ্ৰেণ্ড লিষ্ট। আপোনাৰ ফ্ৰেণ্ড লিষ্টটো কোনে কোনে চাব পাৰিব, এইটো পাব্লিক কৰি ৰাখিব। সকলোৱে চাওক, যাতে একো নাই আপোনাৰ ফ্ৰেণ্ড লিষ্টত কিমান কি ফ্ৰেণ্ড আছে। এতিয়া দিয়া আছে পাব্লিক ফ্ৰেণ্ডছ পাব্লিক কৰি ৰাখি দিব। পাব্লিক কৰি পেলাই তলতে ছেভ কৰি দিব। তাৰপিছত স্ক্ৰল কৰি পেলাই তলত যিবিলাক দিয়া আছে পিপল উইথ ইয়ৰ ইমেইল এড্ৰেছ, মানে ইয়াত লিখিছে হু কেন ফেচবুক ছাজেষ্ট ইউৰ প্ৰফাইল টু বেষ্ট ইয়ৰ ফোন নাম্বাৰ অৰ ইমেইল। আপোনাৰ যিবিলাক কণ্টেক্টছৰ পৰা বা ইমেইলৰ পৰাও কিছুমানে আপোনাক গম পায় নহয় জানো, তেওঁলোকৰ তাতো মানে এই ভিডিঅ'টো পেজটো যাওক। তাৰ কাৰণে পচিবল কানেকশ্যন কৰি থৈ দিব। ইয়াতেও দিয়া আছে ফ্ৰেণ্ডছ অফ ফ্ৰেণ্ডছ ন' ওৱান, কিন্তু পচিবল কানেকশ্যন কৰি দিলে মানে এইটো ভাল। তো দুটাতে পচিবল কৰে। ডু ইউ ৱান্ট টু চাৰ্চ এংগেজ আউটছাইড ফেচবুক টু লিংক টু ইয়ৰ প্ৰফাইল। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো আপোনালোকে সদায় অন কৰিয়ে ৰাখিব। এইটো ছেটিংটো অন হৈ গ'লে মানে লগতে ফলোৱাৰো। হাউ ইউ গেট মেছেজ ৰিকুৱেষ্ট, আপোনাক যে মেছেজ পঠায় কিছুমানে, কেনেকৈ কি পঠাব, ইয়াত দিয়া আছে চাট মেছেজ ৰিকুৱেষ্ট বা ডণ্ট ৰিচিভ ৰিকুৱেষ্ট।
তো ডণ্ট ৰিচিভ ৰিকুৱেষ্ট দিলে মানে আপোনাৰ মেছেজ শ্ব'ই নকৰিব চাট কৰিলে মানে হয় মেছেঞ্জাৰত হেৰিত আহি দেখুৱাব কিন্তু মেছেজ ৰিকুৱেষ্টত থৈ দিলে মানে আহি পেলাই থাকিব আপুনি অ'পেন কৰাৰ পাছতহে দেখি পাব সেইটো আপুনি চাৰ্টতো থ'ব পাৰে মেছেজ ৰিকুৱেষ্টতো থ'ব পাৰে একো নাই মই কিছুমান চাৰ্টত ৰাখিছোঁ কিছুমান মেছেজ ৰিকুৱেষ্টত ৰাখিছোঁ তো দুটাত যোনটো ৰাখিব পাৰে তো আজিকালি ইমানেই এইকেইটা ছেটিং আপুনি যদি ভালকৈ মিলাই পেলাই ৰাখে তেন্তে হ'লে আপোনাৰো পেজতে ফলোৱাৰ বাঢ়িব তো গতিকে ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে হ'লে লাইক এটা কৰি দিয়ক আৰু বেলেগেও জানক ইয়াৰ বিষয়ে শ্বেয়াৰো কৰি দিয়ক যদি আপুনি মোৰ পেজত নতুনকৈ আহিছে তেন্তে হ'লে ফ'ল' কৰি পেলাই যাব আকৌ নতুন এটা ভিডিঅ' লৈ পেলাই আহিম গতিকে এতিয়ালৈকে ইমানেই থেংক ইউ